নং বৰচলা বিধানসভা সমষ্টি ঠেলামাৰ ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিমবৰ গাঁও যিটো ভৰাশিঙৰি আজি কিছু বছৰৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে প্ৰশাসনে উচ্ছেদ কৰিছিলে। উচ্ছেদ কৰাৰ পিছতে আমাৰ বৰচলা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়াই সেই আচলতে সন্দেহযুক্ত লোকক তাত মিয়া বুলি ক'লেও ভুল নহয়, তেওঁলোকক আকৌ পুনৰ সংস্থাপন দিয়াটো আমি ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা হিচাপে সঁচাকৈ লজ্জিত হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বনাঞ্চল আৰু চৰাঞ্চলত এই বেদখলকাৰী সন্দেহযুক্ত লোকক উচ্ছেদ কৰি প্ৰায় 1.5 লাখ বিঘা মাটি মুক্ত কৰিছে আৰু নিৰ্বাচনৰ পিছত আৰু 5 লাখ তেওঁ বেদখল মুক্ত কৰাৰ কথা কৈছে ভূমি। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সুযোগতে অনুৰোধ জনাম, যিহেতু ভৰাশিঙৰি যিহেতু বেদখল মুক্ত কৰা যিখিনি ভূমি মাননীয় বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়াকো কৰ্মসংস্থাপন দিছে বুলি আমি পূৰ্ণ সংস্থাপন দিছে বুলি জানিব পাৰিছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাম যে যিমান পাৰে সোনকালে সেই জেগাখিনি আকৌ বেদখল মুক্ত কৰিব লাগে আৰু আমাৰ বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়াই এনে হঠকাৰী সিদ্ধান্ত লোৱাৰ কাৰণে আমি আচলতে অসমীয়া জাতি আৰু বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে লজ্জিত হৈছোঁ আৰু এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচিত তদন্ত কৰি 26 নিৰ্বাচনৰ আগে আগে গণেশ কুমাৰ লিম্বু ডাঙৰীয়াক সঠিক প্ৰত্যুত্তৰ দিব বুলি আমি বিজেপি কাৰ্যকৰ্তা হিচাপে এজন অসমীয়া সচেতন যুৱক হিচাপে আশাবাদী। ইয়াত এটা শ্লোগানো চলিছে, বৰচলাত গণেশ লিম্বু হাতক বৰচলা বচাওক। প্ৰত্যেক নাগৰিকৰ বৰচলা সমষ্টিৰ নাগৰিকৰ মুখে মুখে 1,95,000 ভোটাৰ আছে। কি শ্লোগান এইটো? বৰচলা গণেশ লিম্বু হাতক বৰচলা বচাওক। সেইটো অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক, কাৰণ আমাৰ জনপ্ৰতিনিধিয়ে যিহেতুকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2018 চনত নে 17 চনত মানে মই সঠিক নাজানো, কিন্তু সেই ভৰাশিঙৰিৰ পৰা যিখিনি সন্দেহযুক্ত মানে বাংলাদেশী আছিলে সেইখিনিক উচ্ছেদ কৰিছিলে। কিন্তু আজি শুনিবলৈ পাইছোঁ আমাৰ এই বৰচলা সমষ্টিৰ গণেশ লিম্বুৱে তেখেতে আকৌ সেই সন্দেহযুক্ত মানুহখিনিক সেই ঠাইত পুনৰ সংস্থাপন দিছে বুলি। কিন্তু সেইটো অসমীয়া জাতিৰ কাৰণে আচলতে সি দুৰ্ভাগ্যজনক আৰু সেইটো অসমীয়া জাতিৰ মানে অশনি সংকেত বুলি মই ক'ব বিচাৰোঁ। আজি বৰচলাত উচ্ছেদিত এইটো অভিযোগ উঠিছে। আপোনালোকেতো গম পাইছেই যে বিজেপি দলে যি মিয়াপ্ৰীতি দেখাই আছে, যি আমাৰ শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিয়াক ভোট নালাগে বুলি কৈ মিয়াক গালি পাৰি থকাৰ যিখন নাটক এখন ৰচনা কৰি তেওঁলোকে বিজেপি দলে নিৰ্বাচন জয়ী কৰাৰ যি পণ বান্ধিছিলে সেয়া ইতিমধ্যেই নস্যাৎ হৈছে। ঠিক সেইদৰে আমাৰ বৰচলা সমষ্টিটো ভৰাশিঙৰি আমাৰ যি অঞ্চলত বিগত সময়ত আমাৰ উচ্ছেদ অভিযান চলাইছিলে বুলত জাৰ লগাই, সেই ভৰাশিঙৰি অঞ্চলতে কিছু আমাৰ তেখেতসকলৰ দালালৰ জৰিয়তে, দালাল বুলিয়ে কৈছোঁ, তেখেতসকলৰ দালালৰ জৰিয়তে তেওঁলোকে পুনৰ সংস্থাপিত কৰিছে সেই আমাৰ ভৰাশিঙৰি অঞ্চলটোত। সন্দেহযুক্ত নাগৰিক বুলি উচ্ছেদ কৰিছিলে। সেয়াই আপোনাৰ ৰাইজে ইতিমধ্যে গম পাইছে। তেওঁলোকে যিখন বুলেট জাৰ লগাই যিটো প্ৰচাৰ কৰিছিল, যি অতি হিন্দুত্ববাদী এটা ধাৰা সৃষ্টি কৰিব বিচাৰিছিল, সেই হিন্দুত্ববাদী ধাৰাটো ইতিমধ্যেই প্ৰতিপন্ন হৈছে যে তেওঁলোকে কি নাটক ৰচনা কৰি হিন্দু ভোট লৈ মিয়া বা আমাৰ বাকী জনগোষ্ঠীসকলৰ মাজত ভেদাভেদ সৃষ্টি কৰি তেওঁলোকে বিজেপি দলে কেনেধৰণে শাসন কৰি আছে, সেইটো নাটকখন ইতিমধ্যে ৰাইজে এইবাৰ গম পাইছে। আৰু সেইকাৰণেই আমাৰ যি আগন্তুক 2026 নিৰ্বাচন, সেই নিৰ্বাচনত এইবাৰ আমাৰ বৰচলা সমষ্টিত আমাৰ এইবাৰ স্থানীয় বিধায়কগৰাকীৰ মানে বিদায় দিয়াৰ পণ লৈছে। তেওঁলোকৰ ইতিমধ্যে একাংশ কৰ্মীয়ে তেওঁৱে আকৌ সংস্থাপন দিছে তাত উচ্ছেদিত স্থানত। হয়, তেওঁৱে সংস্থাপন দিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু তেওঁৰ লগতে কিছু আমাৰ তেখেতসকলৰ নেতৃবৃন্দ আছে, কৰ্মকৰ্তা আছে, তেখেতসকলৰ জৰিয়তে আমি তেওঁ পুনৰ সংস্থাপন দিছে বুলি গম পাইছোঁ। ইতিমধ্যে আমি আৰু কেইদিনমানৰ আগত গম পাইছিলোঁ সেইসকল লোককে আকৌ চৰকাৰী সাহাৰ্য আমাৰ 50,000 টকাকৈ আকৌ তেওঁলোকক আমাৰ উচ্ছেদিত লোকসকলক প্ৰদান কৰিছে বুলি আমি শুনিছিলোঁ। গতিকে এফালে কি কৰিছে, এফালে তেওঁলোকে উচ্ছেদ কৰা নাটক দেখুৱাই হিন্দুত্ববাদী এটা ধাৰা সৃষ্টি কৰিছে আৰু আনফালে তেওঁলোকে আকৌ মনে মনে আকৌ সেই উচ্ছেদিত জেগাতেই আকৌ সেইসকলক পুনৰ সংস্থাপনৰ নামত আমাৰ ৰাজহুৱা ধন, আমাৰ যি ৰাইজৰ ধন আকৌ তেওঁলোকে মানে নষ্ট কৰিছে। গতিকে আমি আশাবাদী। বিধায়ক মহোদয়ে যি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যি অচিনাক্ত বাংলাদেশী তাত উঠাই দিছিলে, এতিয়া আকৌ আমাৰ সেই দলৰ আমাৰ বিধায়ক মহোদয়ে পুনৰ সংস্থাপন দিয়াত আমি দলৰ কাৰ্যকৰ্তা হিচাপে অতি লাজ পাইছোঁ। সন্মানীয় মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে বৰচলা সমষ্টিৰ পৰা গণেশ কুমাৰ লিম্বুক এইবাৰ
অঁতৰাই নতুন মুখ দিব লাগে যাতে ভৱিষ্যতে বচলা সমষ্টিটো সুৰক্ষিত থাকে।